আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো আৰম্ভ কৰি জনসাধাৰণক বা দৰ্শকসকলক এটাই প্ৰশ্ন সুধিব বিচাৰিছোঁ, গৰম কেনেকুৱা পাইছে? মইতো বাৰুকৈ অনুভৱ কৰিছোঁ গৰম। আপুনি কেনেকুৱাকৈ অনুভৱ কৰিছে? অৱশ্যে ষ্টুডিঅ'ত এচি থকাৰ বাবে ব্লেজাৰ পিন্ধি আছোঁ, সেইটোক লৈ বহুতে বিভিন্ন প্ৰশ্ন সোধে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত, মই প্ৰাঞ্জল। কিন্তু গৰমৰ এই প্ৰকোপ আৰু দুদিনলৈ থাকিব। বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত দুদিনৰ কিছু তথ্য দিছে, তাৰ আধাৰতে এই পোনপটীয়া সম্প্ৰচাৰ। আমি নিজাকৈ কোনো কথা কোৱা নাই, বতৰ বিজ্ঞান কেন্দ্ৰৰ আধাৰত কৈ আছোঁ। গৰম অতি হৈছে আৰু গোটেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা গৰমৰ খবৰবোৰ আহি আছে। ইউৰোপত কেনেকুৱা গৰম আপোনালোকে ইতিমধ্যে দেখিছে। আমি ইউৰোপৰ প্ৰসংগলৈ আহিম, ভাৰতবৰ্ষৰ দিল্লী বা আন ৰাজ্যৰ প্ৰসংগলৈ আহিম, কিন্তু নিজৰ ৰাজ্যখনৰ কথা প্ৰথমে কৈ লওঁ, কাৰণ দৰ্শকসকলে নিজৰ ৰাজ্যখনৰ কথা প্ৰথমে শুনি ভাল পায়। মই বতৰ বিজ্ঞান কেন্দ্ৰৰ গোটেই তথ্যখিনি আপোনালোকক দেখুৱাম আৰু দুদিন গৰমে দহিব ৰাজ্য, যিটো আপোনাৰ মোৰ সকলোৰে বাবে এটা বেয়া খবৰ, কাৰণ আমি কামৰ বাবে আহিবই লাগিব, আমি বিভিন্ন কামত যাবই লাগিব, বা স্কুলবোৰত বাৰু এতিয়া ছামাৰ ভেকেশ্যন হৈছে, স্কুল কলেজ এইবোৰত, কিন্তু অফিচ কাছাৰীত যোৱা মানুহবোৰতো যাবই লাগিব নিজৰ কামৰ বাবে, বা সকলোৰে ঘৰত এচিও নাথাকে, সেয়েহে নিজৰ ঘৰত থকাৰ সময়তো সেই গৰমটো অনুভৱ কৰে। এতিয়া মই দেখুৱাব বিচাৰিছোঁ, যি টি কথা নকৈ আমি পোনপটীয়াকৈ মূল বিন্দুলৈ আহিছোঁ। বতৰৰ সতৰ্কতা মানচিত্ৰ প্ৰথম দিন আজি 4/7/2026। গৰম ইতিমধ্যে আপোনালোকে অনুভৱ কৰিছে। আজিৰ দিনটোৰ কথা বিশেষ কোৱাৰ প্ৰয়োজন নাই, কিন্তু তাৰ পাছতো কৈ দিছোঁ যে আজি মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং বা শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, তাত অলপ পাতলীয়া বৰষুণ বা অলপ মেঘৰ সম্ভাৱনা আছে, ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে আকাশ। যোৰহাটতো আছে, ডিব্ৰুগড়ত, তিনিচুকীয়া, চৰাইদেউতো অলপ আছে। বাকী তাৰ বাহিৰে কামৰূপ মেট্ৰ'ত পাৰাস্তম্ভ একেবাৰে ওপৰলৈকে গৈছে, এইটো আপোনালোকক দেখুৱাইছোঁ। ইয়াত বতৰ বিজ্ঞান কেন্দ্ৰই এই কথাটোৱে কৈছে যে বতৰ উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা। ক'ত বতৰ উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা? কামৰূপ মেট্ৰ' আজি ইতিমধ্যে সকলোৱে অনুভৱ কৰিছে, মুখ্যমন্ত্ৰীয়েও এক্স মাধ্যমত পোষ্ট দিছে। দৰং, কামৰূপ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, ইফালে মাজুলী, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, হোজাই, এইবোৰত বতৰ উষ্ণ আৰু আৰ্দ্ৰ হ'ল আজি। যিটো সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছিল, সেইটো আজি আমি দেখিবলৈ পালোঁ। কিন্তু অনাগত দুদিন, যিহেতু মূল বিন্দুটো হৈছে অনাগত দুদিন, কি হ'ব? আজি 4 তাৰিখ, কাইলৈ 5 তাৰিখ, 5/7/2026। 5/7/2026টো একেই গৰম, মানে দেওবাৰৰ দিনটোতো একেই গৰম আমি অনুভৱ কৰিম। বতৰ উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা ৰাজ্যৰ বেছিভাগ অঞ্চলত। ক'ৰবাত পাতলীয়া বৰষুণ হ'ব পাৰে, ক'ৰবাত বিজুলী ঢেৰেকণি আহিব পাৰে। ক'ত আহিব পাৰে সেইখিনি মই জনাম, কিন্তু প্ৰথমে ক'ত বতৰ উষ্ণ আৰু আৰ্দ্ৰ হ'ব, মানে ক'ত বেছি গৰম অনুভৱ কৰিব? কামৰূপ মেট্ৰ'ত কাইলৈৰ দিনটোতো অতিমাত্ৰা গৰম অনুভৱ কৰিব লাগিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই দাবী কৰিছে, তেওঁলোকে এয়া বতৰা দিছে। মৰিগাঁৱত অতি গৰম অনুভৱ কৰিব লাগিব। দৰং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, নগাঁও, হোজাই, এইফালে কামৰূপ মেট্ৰ'ৰ কাষতে কামৰূপ, নলবাৰী, তামুলপুৰ, বাক্সা, বজালী, বৰপেটা, গোৱালপাৰা, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, এইফালে শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, য'ত প্ৰচণ্ড গৰম, এইফালে নগাঁৱৰ কাষতে হোজাই, এইবোৰত আমি প্ৰচণ্ড গৰম কাইলৈৰ দিনটোতো, মানে 5/7/2026টো অনুভৱ কৰিব লাগিব। অৱশ্যে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ বা ক'ৰবাত বিজুলী ঢেৰেকণি আহিব পাৰে। সেই স্থানবোৰ হৈছে পশ্চিম কাৰ্বি আংলং, য'ত দুই এঠাইত বিজুলী ঢেৰেকণি বা বজ্ৰপাতৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ডিমা হাছাও, য'ত বিজুলী ঢেৰেকণিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে। কাছাৰ, য'ত একেই, যিটো বিজুলী ঢেৰেকণি আহিব পাৰে, বতাহৰ পৰিমাণ কিছু থাকিব পাৰে। শ্ৰীভূমি, হাইলাকান্দি, ডিমা হাছাওৰ কথা আমি ক'লোঁ, ইফালে মাজুলী, যোৰহাট, চৰাইদেউ আৰু ধেমাজি, এইকেইটা প্ৰান্তত বিজুলী ঢেৰেকণি আৰু বৰষুণ, পাতলীয়া বা বৰষুণ অহাৰ বা বজ্ৰপাতৰো কিছু সম্ভাৱনা আছে। তাৰ বাহিৰে বাকী গোটেই ৰাজ্যৰ আন প্ৰান্তত আমি গৰম অনুভৱ কৰিম। কাৰ্বি আংলং, গোলাঘাটত অলপ অৱশ্যে বতৰ অনুকূল হ'ব পাৰে, তেনেধৰণৰ সম্ভাৱনা প্ৰকাশ পাইছে। এয়া দেওবাৰ, মানে 5/7/2026 কাইলৈৰ দিনটোৰ কথা। এইবাৰ আমি জনাম 6/7/2026। 6/7/2026 মানে সোমবাৰ। বতৰ বিজ্ঞান কেন্দ্ৰই কি কৈছে? বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে কামৰূপ মেট্ৰ'ত সোমবাৰে, যিদিনা খোলাবাৰ, অফিচ কাছাৰী খুলিব, এফালে গৰম হ'লেও আমাৰ অসুবিধা হয়, এফালে বৰষুণ দিলেও অসুবিধা হয়, কাৰণ গুৱাহাটীত গৰমত যেনেধৰণে মানুহে ত্ৰাহি মধুসূদন কৰে, বৰষুণ দিলে কৃত্ৰিম বানপানীত মানুহৰ না জল না থল অৱস্থা হয়। সেয়েহে গুৱাহাটীত কাৰো নিস্তাৰ নাই।
আমি নিজেও গুৱাহাটীত থাকোঁ, গুৱাহাটীত কাৰো নিশ্চয় নাই, সেইটোৱে কথা। কামৰূপ মেট্ৰ'ত কি হ'ব পাৰে? বিজুলী ঢেৰেকনি আৰু বৰষুণ, দুই এঠাইত বিজুলী ঢেৰেকনিসহ বজ্ৰপাতৰ আশংকা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে কামৰূপ মেট্ৰ'ত। কামৰূপতো বিজুলী ঢেৰেকনি আৰু বতৰ ডাৱৰীয়া হ'ব পাৰে সোমবাৰৰ ডেটত, মানে 6/7/2026। নলবাৰীতো বিজুলী ঢেৰেকনি বৰষুণ হ'ব পাৰে। অতিমাত্ৰা গৰমৰ পাছত বৰষুণ হয়েই, আমি সেই জলবায়ুৰ বৈজ্ঞানিক ভিত্তিটো তাত চাব লাগিব। আৰু বজালি বা বঙাইগাঁও এইবোৰতো পাতলীয়া বৰষুণ হ'ব পাৰে। তাৰ বাহিৰে বাক্সাত আজিৰ দৰে একেই গৰম অনুভৱ কৰিব লাগিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে। চিৰাঙতো আজিৰ দৰে একেই গৰম অনুভৱ কৰিব লাগিব, মানে পাৰাস্তম্ভৰ ওপৰলৈ যাব, বতৰ উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা। কোকৰাঝাৰতো বতৰ উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা, মানে অতিপাত গৰম অনুভৱ কৰিব লগা হ'ব পাৰে। গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমৰা এইবোৰত অতিপাত গৰম অনুভৱ কৰিব লাগিব। তামোলপুৰতো অতিপাত গৰম অনুভৱ কৰিব লাগিব। তাৰ বাহিৰে বৰপেটা, বজালি, বঙাইগাঁও, নলবাৰী, কামৰূপ মেট্ৰ' আৰু ইফালে মৰিগাঁও এইবোৰত বৰষুণ হ'ব পাৰে বুলি সোমবাৰৰ দিনটোত সম্ভাৱনা প্ৰকাশ পাইছে। ওদালগুৰি, দৰং এইবোৰতো পাৰাস্তম্ভ ওপৰলৈ যাব। শোণিতপুৰতো পাৰাস্তম্ভ ওপৰলৈ যাব, মানে অতিপাত গৰম অনুভৱ কৰিব লগা হ'ব পাৰে সোমবাৰৰ দিনটোতো। বিশ্বনাথতো পাৰাস্তম্ভ ওপৰলৈ যাব। তাৰ বাহিৰে হোজাইতো পাৰাস্তম্ভ ওপৰলৈ যাব। কিন্তু মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, নগাঁও, কাৰ্বি আংলং, ইফালে ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, যোৰহাট, শিৱসাগৰ, চৰাইদেউ এই অঞ্চলবোৰত সোমবাৰৰ দিনটোত বৰষুণ অহাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে। আৰু ইফালে দৰঙতো পাৰাস্তম্ভ ওপৰলৈ যাব বুলি সদৰি কৰা হৈছে। তাৰ বাহিৰে লখিমপুৰ, গোলাঘাট, মাজুলী, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া এই স্থানসমূহত পৰিৱেশ অৱশ্যে বা বতৰ অৱশ্যে অনুকূল হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। এয়া হ'ল এই 3 দিনৰ, মানে আজিৰ পৰা ধৰিলে আমি সোমবাৰলৈকে এই 3 দিনৰ গোটেই কথাখিনি আপোনালোকক জনালোঁ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যৰ আধাৰতহে এইখিনি কথা আমি আপোনালোকক সদৰি কৰিছোঁ। তাৰ বাহিৰে কিন্তু গোটেই বিশ্বজুৰি আমি দেখিবলৈ পাইছোঁ গোলকীয় উষ্ণতা কেনেধৰণে বৃদ্ধি পাইছে। ইউৰোপৰ দৰে দেশ, যিটো আৰম্ভণিতে আমি সদৰি কৰিলোঁ যে শেষৰ ফালে কম, কাৰণ নিজৰ ৰাজ্যৰ কথা প্ৰথমে শুনি সকলোৱে ভাল পায়, তাৰপাছত বিদেশৰ কথা বুলি সকলোৱে আমাৰ কমেণ্টত কয়। সেয়েহে আমি প্ৰথমে ৰাজ্যৰ কথা কৈলোঁ, এতিয়া বিদেশৰ কথা অলপ ক'ব লাগিব, কাৰণ গোলকীয় উষ্ণতাই গোটেই বিশ্বক চুই গৈছে। ইউৰোপত এতিয়া কি অৱস্থা হৈছে? যি ইউৰোপত আগতে এচিৰ বাবে হাহাকাৰ কৰিব লগা নহয়, সেই ইউৰোপত এতিয়া এচি ক্ৰয় কৰিবলৈ দীঘলীয়া শাৰী পাতিব লগা হৈছে মানুহে। যি ইউৰোপত আগতে ফেনৰ ব্যৱহাৰ, কুলাৰৰ ব্যৱহাৰ নহয়, সেই ইউৰোপত এতিয়া কুলাৰ বা ফেনৰ ব্যৱহাৰো কৰিবলৈ বাধ্য হৈছে মানুহে। যি ইউৰোপত সাধাৰণতে মানুহে ভ্ৰমণ কৰি ভাল পায় গৰমৰ দিনকেইটাত, সেই ইউৰোপত এতিয়া মানুহ কম হ'বলৈ ধৰিছে। সেই দেশবোৰৰ পৰা অলপ ঠাণ্ডা জেগালৈ যাবলৈ মানুহে ইচ্ছা প্ৰকাশ কৰিছে, কাৰণ গোলকীয় উষ্ণতা। এইফালে সুমেৰুৰ বৰফো গলিছে লাহে লাহে, সেই প্ৰভাৱবোৰো আছে। মানুহে অবাধ হাৰত বন ধ্বংসও কৰিছে। এটা কাৰণ বুলি নহয়, ইয়াত বিভিন্ন কাৰণ আছে। বিজ্ঞানীসকলে ইয়াৰ বিভিন্ন কাৰণ সময়ে সময়ে বিশ্লেষণ কৰি থাকে, সেইবোৰ আমি আমাৰ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আনি থাকোঁ। আৰু এনেও লাহে লাহে মানুহৰ জনসংখ্যা বাঢ়িছে, মানুহে যান্ত্ৰিকতাক অধিক প্ৰাধান্য দিবলৈ বাধ্য হৈছে, কাৰণ তেওঁলোকো উপায়ন্তৰ, আমি মানুহো উপায়ন্তৰ, আমি সেইবোৰক প্ৰাধান্য দিবই লাগিব, কাৰণ আমাৰ কামবোৰো সহজ কৰিব লাগিব। কিন্তু কামবোৰ সহজ কৰিবলৈ যাওঁতে প্ৰকৃতিৰ ওপৰত যাতে কুঠাৰঘাত নপৰে, তাৰ ওপৰতো আমিয়ে গুৰুত্ব দিব লাগিব। আমি যদি বহনক্ষম এটা নীতি, আমি যদি ভাৰসাম্য ব্যৱস্থাটো অটুট ৰাখিব পৰা এটা নীতি গ্ৰহণ নকৰোঁ, আমাৰ বাবে লোকচান। আমি জ্ঞানী জীৱ জগতৰ ভিতৰত বুলি দাবী কৰোঁ, অহংকাৰ কৰোঁ, কিন্তু আমাৰ দায়িত্ব কেৱল মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধিতে সীমাবদ্ধ হৈ থাকিলে নহ'ব। আমি আমাৰ আশে পাশে থকা আমাৰ পাৰিপাৰ্শ্বিকতা, আমাৰ সমাজ সকলোৰে ওপৰত গুৰুত্ব দিলেহে আচলতে আমি জীৱশ্ৰেষ্ঠ কম। সেইবোৰ সাধাৰণতে কৈ থকা কথা, কিন্তু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। আমি মাত্ৰ কথাবোৰ কওঁহে, কিন্তু নিজে বোধগম্য খুব কম কৰোঁ, আমি নিজে অনুভৱ খুব কম কৰোঁ। যি কি নহওক, গোলকীয় উষ্ণতা এটা অতি জটিল সমস্যা হিচাপে দেখা দিছে। গোটেই বিশ্বজুৰি এই সমস্যা হৈছে। ভাৰতবৰ্ষৰে দিল্লী বা আন ৰাজ্যত কি অৱস্থা, এই মুহূৰ্তত দিল্লীত থকা লোকসকলে অনুভৱ কৰিব, এই মুহূৰ্তত দিল্লী ভ্ৰমণ কৰি অহা লোকসকলে অনুভৱ কৰিব। তাৰ গৰমটো অলপ পৃথক বুলি কোৱা হয়। আমাৰ ইয়াত যেনেধৰণে আৰ্দ্ৰতা আছে, হিউমিডিটি আছে, তাৰ গৰমটোৱে আকৌ গোটেই ছাল পুৰি দিয়ে বা অলপ অন্য ধৰণৰ বুলি সকলোৱে দাবী কৰে। যি কি নহওক, এই গৰমৰ কথা কৈ থাকিলেও উৰ নপৰিব। এয়া চাওক কেনেধৰণে শীতল পানী শৰীৰত ঢালিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আমি মাত্ৰ এটা প্ৰতীকী ৰূপত এই চিত্ৰখন আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ, কিন্তু এতিয়া বহুতৰে অৱস্থা তেনেকুৱা। কিন্তু সাৱধানতা আপুনি কি অৱলম্বন কৰিব? বিগত বৰ্ষত আপোনালোকৰ হয়তো মনত আছে, আমিয়ে পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ, অতিমাত্ৰা গৰমৰ ফলত মানুহ ঢলি পৰিছিল, কাম কৰি থকা অৱস্থাতেই ঢলি পৰিছিল। কাৰণ সময়ত তেওঁলোকে অতিবাত ৰ'দত যদি কাম কৰি থাকে একেলেঠাৰিয়ে, তেনেহ'লে তেওঁলোকৰ শৰীৰত পানীৰ পৰিমাণ কমি যায়, আৰু যাৰ ফলত তেওঁলোকৰ আনুষংগিক বা বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়া হ'ব পাৰে।
চিকিৎসা বিজ্ঞানৰ সূত্ৰই এইবোৰ কথা সদৰি কৰে। চিকিৎসকসকলে এইকেইদিন ধাৰাবাহিকভাৱে কৈ আছে যে আমি এই অতিপাত গৰম পৰাৰ দিনকেইটাত আমাৰ ল'ৰা ছোৱালীক, বয়োজ্যেষ্ঠ লোকসকলক বা যিকোনো সাধাৰণ বয়সৰ মানুহৰো সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। বিগত বৰ্ষত কেইবাজনো মানুহৰ মৃত্যু পৰ্যন্ত হৈছিল এই অতিপাত গৰমৰ ফলত। অতিপাত গৰমত কাম কৰি থকাৰ সময়ত অলপ নিজকে জিৰণি দিয়াৰ প্ৰয়োজন, হাইড্ৰেশ্যন মানে পানী বা ফল মূল এইবোৰ খাদ্য গ্ৰহণ কৰি থকাটো প্ৰয়োজন। সেই বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ। চিকিৎসা বিজ্ঞানেও সেইখিনি কথাই সদৰি কৰে যে যিহেতু এফালে গোলকীয় উষ্ণতা, আনফালে আকৌ আমি আমাৰ কাম কৰাৰ প্ৰৱণতা দুয়োটাই যিহেতু বাঢ়িছে, মানুহৰ ষ্ট্ৰেছৰ পৰিমাণো বাঢ়িছে, যাৰ ফলত কি হয় আমাৰ শৰীৰটোৱে কেতিয়াবা এই গোটেইবোৰ একেলগে সমানুপাতিক ৰূপত ভগাই ল'ব নোৱাৰে, যাৰ ফলত কি হয় মানুহৰ শৰীৰত বিভিন্ন পাৰ্শ্বক্ৰিয়া দেখা দিয়ে। এই গৰমৰ দিনকেইটাত সেই পাৰ্শ্বক্ৰিয়াৰ পৰা আপুনি মই সকলোৱে সাৱধানে থকাটো দৰকাৰ। আমি নিজকে হাইড্ৰেট কৰি থকাটো দৰকাৰ। আমি পৰ্যাপ্ত পানী এই গৰমৰ দিনকেইটাত কাম কৰি থকা অৱস্থাত খোৱাটো দৰকাৰ। আমি ফল মূল গ্ৰহণ কৰাটো দৰকাৰ। আমি বাহিৰত যি টি খাদ্য গ্ৰহণ নকৰাটো উচিত। যদি আমি বাহিৰৰ যি টি খাদ্য খাওঁ সেইবোৰে আমাৰ পেটত বা আন কেতবোৰ আনুষংগিক অসুবিধাৰ সৃষ্টি কৰিব পাৰে, বিভিন্ন ৰোগ আমাৰ বাবে কঢ়িয়াই আনিব পাৰে, কাৰণ এই গৰমৰ দিনকেইটাতেই ৰোগৰ প্ৰাদুৰ্ভাৱো বৃদ্ধি পায়। সেয়া আমি যিহেতু জীৱশ্ৰেষ্ঠ মানুহ, সেয়েহে আমি নিজেও সচেতন হ'ব লাগিব। লগতে আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ দেউতা মা ককা আইতা সকলোকে আপুনি যত্ন ল'ব লাগিব। আমাৰ যিসকলৰ ঘৰত পোহনীয়া জীৱ জন্তু আছে সেইবোৰৰো যত্ন ল'ব লাগিব, আমাৰ পৰিৱেশৰো যত্ন ল'ব লাগিব। আমি মানুহে গোটেই বিষয়বস্তুবোৰ ভালদৰে চাব লাগিব। এই গৰমৰ দিনকেইটাত প্ৰতিজন মানুহ সুস্থ সবল হৈ থাকক, সাৱধানে থাকক, সেইটোৱে কামনা কৰিছোঁ। আৰু এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।